Hello everyone, welcome back to Awesome GK YouTube channel. Monokol আজিৰ ভিডিঅ'তে আমি কেইটামান অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো। এই প্ৰশ্নসমূহ আপোনালোকৰ আগন্তুক গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে। হেহে ভিডিঅ'টো শেষলৈকে ভালদৰে চাই থাকক। monokol আজিৰ ভিডিঅ'ৰ প্ৰথম কোৱেশ্চনটো হৈছে হু ফাউণ্ডেড দা স্লেভ ডাইনেষ্টি? ডাক বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? কাৰেক্ট আনসাৰটো অপচন বি কুতুবুদ্দিন আইবাক। কুতুবুদ্দিন আইবাকে ডাক বংশ বা স্লেভ ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে হুইচ ৱাজ দা মোষ্ট ফেমাছ চেণ্টাৰ অফ লাৰ্নিং ডিউৰিং দা মৌৰ্যন পিৰিয়ড? মৌৰ্য যুগৰ শিক্ষাৰ আটাইতকৈ বিখ্যাত কেন্দ্ৰ কোনটো আছিল? কাৰেক্ট আনসাৰটো অপচন সি টেক্সিলা। মৌৰ্য যুগৰ শিক্ষাৰ আটাইতকৈ বিখ্যাত কেন্দ্ৰটো আছিল তক্ষশিলা। নেক্সট কোৱেশ্চনটো হৈছে What was the Gupta dynasty famous for? গুপ্ত বংশ কিহৰ বাবে বিখ্যাত আছিল? The correct answer is option A, art and architecture. গুপ্ত বংশ কলা আৰু স্থাপত্যৰ বাবে বিখ্যাত আছিল। নেক্সট কোৱেশ্চনটো হৈছে Where was Fahian a resident of? Fahian ক'ৰ বাসিন্দা আছিল? The correct answer is option C, চীন। Fahian চীনৰ বাসিন্দা আছিল। তেও চীন দেশৰ বৌদ্ধ সন্যাসী আছিল। আপোনালোকে এটো মনত ৰাখি থব। নেক্সট কোৱেশ্চনটো হৈছে What is Bhimbetka famous for? Bhimbetka কিহৰ বাবে বিখ্যাত? কাৰেক্ট আনসাৰ অপচন A, rock paintings of caves. Bhimbetka গুহাৰ শিলৰ বাবে বিখ্যাত। নেক্সট কোৱেশ্চনটো হৈছে Who was the first invader of India? ভাৰতৰ প্ৰথম আক্ৰমণকাৰী কোন আছিল? The correct answer is option C, Muhammad bin Qasim. ভাৰতৰ প্ৰথম আক্ৰমণকাৰী আছিল মুহাম্মদ বিন কাসিম। মুহাম্মদ বিন কাসিমে 1712 খ্ৰীষ্টাব্দত ভাৰতত প্ৰথম আক্ৰমণ কৰিছিল। নেক্সট কোৱেশ্চনটো হৈছে In whose reign was Al-Biruni a historian? Al-Biruni কাৰ ৰাজত্বকালত ইতিহাসবিদ আছিল? The correct answer is option A, Mahmud Ghaznavi. Al-Biruni Mahmud Ghaznaviৰ ৰাজত্বকালত ইতিহাসবিদ আছিল। নেক্সট কোৱেশ্চনটো হৈছে How many times did Mahmud Ghaznavi attack India? Mahmud Ghaznaviয়ে ভাৰতত কিমানবাৰ আক্ৰমণ কৰিছিল? কাৰেক্ট আনসাৰ ইজ অপচন সি 17 বাৰ। Mahmud Ghaznaviয়ে ভাৰতত 17 বাৰ আক্ৰমণ কৰিছিল। পিছৰ প্ৰশ্নটো হৈছে Who declared himself Khalifa? কোনে নিজকে খলিফা বুলি ঘোষণা কৰিছিল? The correct answer is option D, Mubarak Shah Khilji. Mubarak Shah Khiljiয়ে নিজকে খলিফা বুলি ঘোষণা কৰিছিল। পিছৰ প্ৰশ্নটো চাওঁ আমি question number 10 Who is called চৈতন্য of Assam? অসমৰ চৈতন্য বুলি কাক কোৱা হয়? correct answer to option A, শংকৰদেৱ। শ্ৰীমন্ত শংকৰদেৱক অসমৰ চৈতন্য বুলি কোৱা হয়। নেক্সট কোৱেশ্চনটো হৈছে Which was built by Akbar in the memory of Gujarat victory? কোনটো আকবৰে গুজৰাট বিজয়ৰ স্মৃতিত নিৰ্মাণ কৰিছিল? কাৰেক্ট আনসাৰটো অপচন বি বুলন দৰৱাজা। আকবৰে যেতিয়া গুজৰাট বিজয় কৰিছিল আৰু সেই গুজৰাট বিজয়ৰ স্মৃতিত তেওঁ বুলন দৰৱাজা নিৰ্মাণ কৰিছিল। এইটো 1575 খ্ৰীষ্টাব্দত তেওঁ নিৰ্মাণ কৰিছিল। পিছৰ প্ৰশ্নটো হৈছে Which war laid the foundation of the Mughal Empire in India? কোনখন যুদ্ধই ভাৰতত মুঘল সাম্ৰাজ্যৰ ভেটি স্থাপন কৰিছিল? কাৰেক্ট আনসাৰটো অপচন সি ফাৰ্ষ্ট বেটেল অফ পানিপত। পানিপতৰ প্ৰথম যুদ্ধই ভাৰতত মুঘল সাম্ৰাজ্যৰ ভেটি স্থাপন কৰিছিল। বন্ধুসকল পানিপতৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল 1526 খ্ৰীষ্টাব্দত আৰু এই যুদ্ধ বাবৰ আৰু ইব্ৰাহিম লোদীৰ মাজত সংঘটিত হৈছিল। নেক্সট কোৱেশ্চনটো হৈছে Who was the first deputy chairman of planning commission? পৰিকল্পনা আয়োগৰ প্ৰথম উপাধ্যক্ষ কোন আছিল? The correct answer is option D, গুলজাৰিলাল নন্দ। পৰিকল্পনা আয়োগ বা প্লেনিং কমিছনৰ প্ৰথম উপাধ্যক্ষ আছিল গুলজাৰিলাল নন্দ। নেক্সট কোৱেশ্চনটো হৈছে How many times a person can be elected as the president of India? এজন ব্যক্তিক কিমানবাৰ ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'ব পাৰে?
The correct answer is option D, no bar. কোনো এজন ব্যক্তি ভাৰতৰ ৰাষ্ট্ৰপতি কিমান বাৰ হ'ব তাৰ কোনো নিৰ্দিষ্ট সময়সীমা নাই। Next question to হৈছে what is the total number of high courts in India at present? বৰ্তমান ভাৰতত মুঠ উচ্চ ন্যায়ালয়ৰ সংখ্যা কিমান? The correct answer is option C, 25. বৰ্তমান ভাৰতত মুঠ উচ্চ ন্যায়ালয়ৰ সংখ্যা হৈছে 25 খন। Next প্ৰশ্নটো হৈছে Sri Ranganath Swami temple is dedicated to which deity? Sri Ranganath Swami মন্দিৰ কোন দেৱতাক উৎসৰ্গিত? Correct answer is option B, Lord Vishnu. Sri Ranganath Swami মন্দিৰ ভগৱান বিষ্ণু দেৱতাক উৎসৰ্গিত। বন্ধুসকল লগতে মনত ৰাখি থব এই মন্দিৰ তামিলনাডুৰ তিৰুচিৰাপল্লীৰ শ্ৰী ৰংগমত অৱস্থিত। Next question to Swami, question number 17. Kondoria Mahadev temple is located in which city? Kondoria Mahadev মন্দিৰ কোনখন চহৰত অৱস্থিত? Kondoria Mahadev মন্দিৰ খাজুৰাহোত অৱস্থিত। মধ্যপ্ৰদেশৰ খাজুৰাহোত এই মন্দিৰটো অৱস্থিত। Next প্ৰশ্নটো হৈছে which is the tallest active volcano in Europe? ইউৰোপৰ আটাইতকৈ ওখ আৰু সক্ৰিয় আগ্নেয়গিৰি কোনটো? The correct answer is option D, Mount Etna. ইউৰোপৰ আটাইতকৈ ওখ আৰু সক্ৰিয় আগ্নেয়গিৰিটো হৈছে Mount Etna. Next question to হৈছে what is the capital of Armenia? What is the capital of Armenia? Armeniaৰ ৰাজধানী কি? The correct answer is option B, Yerevan. Armeniaৰ ৰাজধানী হৈছে Yerevan. Next question to হৈছে what was the real name of Gautam Buddha? Gautam Buddhৰ প্ৰকৃত নাম কি আছিল? Correct answer to option A, Siddhartha. Gautam Buddhৰ প্ৰকৃত নাম আছিল সিদ্ধাৰ্থ। Next প্ৰশ্নটো হৈছে Dandiya is a famous dance of which state? Dandiya কোন ৰাজ্যৰ বিখ্যাত নৃত্য? Correct answer to option A, Gujarat. Dandiya হৈছে গুজৰাটৰ বিখ্যাত নৃত্য। পিছৰ প্ৰশ্নটো হৈছে which player is known as Terminator? Terminator নামেৰে কোনজন খেলুৱৈক জনা যায়? The correct answer is option C, Harbhajan Singh. ভাৰতৰ ক্ৰিকেট খেলুৱৈ হৰভজন সিঙক টাৰ্মিনেটৰ নামেৰে জনা যায়। Next question to solve, question number 23. Which day World Human Rights Day is celebrated? কোন তাৰিখে বিশ্ব মানৱ অধিকাৰ দিৱস পালন কৰা হয়? The correct answer is option D, 10 December. 10 ডিসেম্বৰ তাৰিখে বিশ্ব মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়। Next প্ৰশ্নটো হৈছে who was the author of the epic Raghuvansha? ৰঘুবংশ মহাকাব্যৰ লেখক কোন আছিল? শুদ্ধটো অপচন বি কালিদাস। ৰঘুবংশ মহাকাব্যৰ লেখক আছিল কালিদাস। পিছৰ প্ৰশ্নটো হৈছে who was the first woman to receive the Jnanpith award? জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম গৰাকী মহিলা কোন আছিল? The correct answer is option D, Ashapurna Devi. জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম গৰাকী মহিলা আছিল আশাপূৰ্ণা দেৱী। Next question to হৈছে what is the national motto of India? ভাৰতৰ জাতীয় মূলমন্ত্ৰ কি? Correct answer to option A, Satyamev Jayate. ভাৰতৰ জাতীয় মূলমন্ত্ৰ হৈছে Satyamev Jayate. পিছৰ প্ৰশ্নটো হৈছে which of the following types of noble gas is used for unconsciousness? অচেতন অৱস্থাৰ বাবে তলৰ কোনবিধ নোবেল গেছ ব্যৱহাৰ কৰা হয়? Correct answer to option A, xenon. অচেতন অৱস্থাৰ বাবে xenon নোবেল গেছবিধ ব্যৱহাৰ কৰা হয়। Next প্ৰশ্নটো হৈছে which part of the body does myopia affect? myopia শৰীৰৰ কোনটো অংগত প্ৰভাৱ পেলায়? Correct answer to option B, eyes বা চকু। myopia শৰীৰৰ চকুত প্ৰভাৱ পেলায়। পিছৰ প্ৰশ্নটো হৈছে which acid is found in the ant sting? which acid is found in ant sting?
পৰুৱাৰ কামোৰত কোনটো এচিড পোৱা যায় কাৰেক্ট আনসাৰটো অপচন সি মিথাইনিক এচিড পৰুৱাৰ কামোৰত মিথাইনিক এচিড পোৱা যায় আজি ভিডিঅ'ৰ শেষৰ কোৱেশ্চনটো হৈছে হোৱাট ইজ দা হিয়াৰিং কেপাচিটি অফ এ হিউমেন বিং মানুহৰ শ্ৰৱণ ক্ষমতা কিমান দা কাৰেক্ট আনসাৰ ইজ অপচন বি 20 হাৰ্টজৰ পৰা 20000 হাৰ্টজলৈকে মনোকল মানুহৰ বা সাধাৰণ মানুহ এজনৰ শ্ৰৱণ ক্ষমতা হৈছে 20 হাৰ্টজৰ পৰা 20000 হাৰ্টজলৈকে আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ আগন্তুক যিকোনো পৰীক্ষাৰ বাবে ভিডিঅ' পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল বটনটো দবাই দিব ধন্যবাদ